দেখিবলৈ পাইছে বৰপেটা কয়াকুছি ডিচাং ফাউণ্ডেশ্যনে জুবিনৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অশ্ৰুক্ত নয়নেৰে দেখিবলৈ পাইছে জুবিনৰ প্ৰতি থকা যি মৰম ভাল পোৱা যি শ্ৰদ্ধা আৰু দিছে বৰপেটা কয়াকুছি। যিসকল পদক্ষেপ ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতসকলক নামমান চাই দিবলৈ অনুৰোধ জনাইছোঁ আৰু বহুতো মানুহ শ্ৰদ্ধাঞ্জলি দিবলৈ ইয়াত উপস্থিত হৈছে। গতিকে যিসকলে জনাইছে তেখেতসকলক কাইলৈ চাই দিবলৈ অনুৰোধ জনাইছোঁ। পৰহিদিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চবেই আপোনাৰ শোকত সভাৱিত হৈ পৰিছে। সেই মৰ্মে আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত কয়াকুছি প্ৰেছ ক্লাব আৰু কয়াকুছি লায়ন্স ক্লাবৰ সহযোগত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। সকলোৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত সকলোৱে শোকত ভাগি পৰিছে। তেখেতে গছক ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, জীৱ জন্তুক ভাল পাইছিল। সেই মৰ্মে আমি মানুহ হিচাপে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখিনি কৰণীয় শেষ মুহূৰ্তলৈকে এই কামখিনি আমি কৰিলোঁ। আপোনালোকে সকলোৱে সহযোগ কৰক আমাৰ লগত, এইখিনিয়ে ক'বলগীয়া। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উপসভাপতি ৰফিকুল ইছলাম ছাৰ ডাঙৰীয়াক আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উপদেষ্টা সকলো সময়ত সহযোগ কৰা আমাৰ শ্ৰদ্ধাৰ সমাৰোহ সম্পাদক দুয়োগৰাকীকে আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লায়ন্স ক্লাবৰ সন্মানীয় সভাপতি ডাঙৰীয়াক আৰু সম্পাদক ডাঙৰীয়াক আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ পূবেতবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দিলদাৰ হুছেইন ডাঙৰীয়া আছে, তেখেতকো আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আসাম একাডেমীৰ APJ আব্দুল কালাম তেওঁলোককো আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আছে, তেওঁলোক পৰ্যায়ক্ৰমে আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আই মাতৃসকল আছে, তেওঁলোককো আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। পৰ্যায়ক্ৰমে আহক, এজন এজনকে দি যাওক। দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰদৰে মই মোৰ ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।